সম্পূৰ্ণ হৈ গ'ল আজি পূৰ্ণিমাহাতৰ নতুন ঘৰখন আৰু এইখনেই হ'ল পূৰ্ণিমাহাতৰ নতুন ঘৰ এটা সপোন মোৰ বাস্তৱ হ'ল মোৰ কষ্টখিনি যেন আজি সাৰ্থক হ'ল বহুত ভাল লাগিছে অসমবাসীৰ আশীৰ্বাদত এটা হেতক নতুন ঘৰ উপহাৰ দিবলৈ আজি মই সক্ষম হ'লো যেনেদৰে ভাবিছিলো ঘৰটো সম্পূৰ্ণ তেনেদৰে বনাই হেতক উপহাৰ দিলো এইখন হ'ল বাৰান্দা ইয়াত বহি ধুনীয়াকৈ মুকলি আকাশৰ মুকলি বতাহ হেতি লৈ থাকিব পাৰিব আৰু এইখন এপিনৰ পৰা বেলেগ ৰুম আৰম্ভ হৈছে এটো সোমাই পাম ড্ৰয়িং ৰুম গোটেই ঘৰটো আপোনালোকক আজি দেখাম হসাকৈ কৈছো আজি এনেকুৱা লাগিছে যেন পৃথিৱীৰ সমস্ত সুখখিনি মই আজি আৰ্জন কৰিবলৈ সক্ষম হলো বেৰকা মোৰ লেপা কাম চলি আছে কিন্তু সকলোবিলাক লেপা হ'ব যেহেতু হিহঁতৰ ঘৰখনত সোমাবলৈ বহুতে প্ৰয়োজন আছিল সেইবাবে এনেদৰে সোনকাল কৰা হ'ল আৰু লগতে দেখিছে দৰজাখনো ধুনীয়াকৈ কালাৰ চালাৰ কৰি দিয়া হৈছে আৰু ওপৰত সিলিং লগাবলৈ আছে এখিনি লগাই ল'ব কাৰণ হেতক থাকিবলৈ বহুতে অসুবিধা হৈছিল বহুতে এটা ঘৰৰ প্ৰয়োজন হৈ আছিল সেইবাবে সোমাই লোৱাৰ পিছত যিখিনি বেৰ লেপা বা কিবা কিবি কাম আছে লাহে লাহে হেতি কৰি থাকিব অলৰেডি প্ৰায়খিনি বেৰ লেপা হৈ গৈছে আৰু 2-3খন বেৰ লেপিলে সম্পূৰ্ণ হৈ যাব এতিয়া সোমাবলৈ গৈ আছো হিহঁতৰ এই ঘৰটোৰ ভিতৰলৈ এতিয়া এই ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰিব লৈছো এটা শুভক্ষণৰ সাক্ষী হ'ব সকলো অসমবাসী যাৰ আশীৰ্বাদত এজনী ছোৱালী আজি সুস্থ হৈ ঘূৰি আহিছিল যাৰ আশীৰ্বাদত আজি এটা ঘৰ সম্পূৰ্ণ হৈ গ'ল আৰু আপোনালোকক সাক্ষী কৰি এই ঘৰটোত ভিতৰত প্ৰথমটো খোজ দিব লৈছো মই নিদো পূৰ্ণিমাই দিব কাৰণ এই ঘৰটো স্মৃতি পূৰ্ণিমা হৈ সদায় জীয়াই থাকিব লাগিব পূৰ্ণিমাৰ বাবে মই এই ঘৰটো বনাইছিলো এৰ বাবে বনাইছিলো গতিকে পূৰ্ণিমা তই প্ৰথম খোজ দে বৰিয়া এয়া আমাৰ পূৰ্ণিমাই প্ৰথম খোজ দি ঘৰৰ ভিতৰত সোমালে তাৰ পিছত মই সোমাই আহিলো ঘৰৰ ভিতৰলৈ আহক এতিয়া ঘৰৰ ভিতৰৰ গোটেইখিনি আপোনালোকক দেখাও ঘৰটো সোমাই প্ৰথমতে মই কৈছিলো এটা ড্ৰয়িং ৰুম টাইপৰ হ'ব ইয়াত বিছনা চিছনা লাগিব চকী টকি থব হেতি ধুনীয়াকে আইপিনা তই সোমাই প্ৰথমতে তই সোমাব লাগিব প্ৰত্যেক ৰুমলৈ বল এপিনা কেমেৰা লৈ আনা তাৰ পিছত আপুনি সোমাই আহিয়ে এটা বেডৰুম হ'ব হেতৰ বিছনা অলৰেডি ভৰাই থৈ দিছে কাৰণ হেতৰ বস্তুখিনি বাহিৰতে আছিল আজি বহুত দিন ধৰি আৰু মই যে কৈছিলো পূৰ্ণিমাৰ বাবে পঢ়া ৰুম হ'ব এই ডখত তই ডখত পঢ়িব লাগিব দেই এই ডখত তই পঢ়া টেবুলখন ধুনীয়াকে থবি এই ডখত মানে বেৰ দিম বুলি ভাবিছিলো নিদিলো এই ডখত এনেকে এখন পৰ্দা দি দিয়া যাব তাৰ পিছত এই ডখতে তাই পঢ়া টেবুল থাকিব ইয়াত লাইট চাইটৰ ব্যৱস্থা হ'ব তই ইয়াতে পঢ়ি তই ডাঙৰ মানুহ হ'ব লাগিব আজি মনটো কেনেকুৱা লাগিছে ক ঘৰটো সোমাই ভাল লাগিছে আৰু অসমবাসীক এটা ধন্যবাদ দে ধন্যবাদ বুলি কয় যে আপোনালোকৰ আশীৰ্বাদতে আপোনালোকৰ আশীৰ্বাদতে আজি মই এটা নতুন ঘৰ সোমাবলৈ সক্ষম হলো আজি মই নতুন ঘৰ এখলৈ সোমাবলৈ সক্ষম হলো তাই ভালকে ক'ব পৰা নাই সো পূৰ্ণিমাই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিলে তাই মুখত এটা হাঁহি বিৰিঙালো এটা ঘৰ উপহাৰ দি সেকেন্ডটো মিছন আজি মই কমপ্লিট কৰিলো হসাকৈ এটা বহুত ভাল লাগিছে এই ছোৱালীজনীৰ কাৰণে মই গুৱাহাটীত এদিন দৌৰি ফুৰিছিলো তাই জীৱন বচাই ভবা নাছিলো যে এটা ঘৰ নতুন ঘৰত হেতা সোমাব পাৰিম বুলি কিন্তু আজি পাৰিলো সেইখিনি হয়তো আপোনালোকে সাপোৰ্ট কৰাৰ বাবে আজি ইমানখিনি পাবলৈ সক্ষম হলো কষ্ট হল ইহঁতৰ বহুত কষ্ট হল হেতি বায়েকৰ ঘৰত আছিল যদিও হেতৰ গোটেইকিটা মানুহ থকাত যথেষ্ট অসুবিধা আছিল তেনেকো বায়েকো বহুত কষ্ট কৰি হেতক ৰাখিলে খোৱালে পিন্ধালে কিন্তু আজিৰ পৰা অন্তত মুকলিকৈ থাকিব পাৰিব মই হেতুকে আশা কৰি আজি ঘৰটো যিমান পাৰো সোনকালে হেতক উলিয়াই দিবলৈ চেষ্টা কৰিলো আজিৰ পৰা তই নতুন ঘৰত থাকিবি হয়নে আৰু ধুনীয়া এটা পৰিবেশ বতাহ ধুনীয়াকে মাৰি থাকিব ইয়াত লাইট চাইট চব হ'ব আগৰ ঘৰটো লাইট নাছিলে নহয় এইবোৰ লাইটৰ ব্যৱস্থা কৰা হ'ব সকলো ধুনীয়াকে লাইটৰ পোহৰত থাকিব এখিনি সকলো লাহে লাহে কৰি থাকিম কিন্তু আজি প্ৰথম ঘৰটো হেতৰ ওপেনিং কৰিলো এতিয়া সোমাব বিচাৰিছো মূল ঘৰটো লক্ষী ঘৰ যেটো কয় পাকঘৰ এটো হ'ল পাকঘৰ ইয়াত ধুনীয়াকে হ'ব সৰুকে বনাই দিছো আৰু পাকঘৰটোত কবলৈ গলে পুৰণা ঘৰৰ বেছেবোৰ ব্যৱহাৰ কৰা গৈছে যেহেতু এটো পাকঘৰ মই হেতক টেম্পৰেলি বনাই দিয়া গৈছে পিছলৈ এপিনে চাংঘৰ হ'ব আৰু আজি আপোনালোকক দেখাও যে এপিনে টিউবেলৰ কাম চলি আছে আজি টিউবেল পুতা যাব তাৰ পিছত তাত লেট্ৰিন বাথৰুমৰ কাম হ'ব হেখিনি লাহে লাহে হৈ থাকিব কাৰণ দেখাই দিছো বায়েকৰ ঘৰটো হেতু তাতে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আছে যেহেতু গটিকে হিহঁতৰ অসুবিধা নহয় টিউবেলটো আজি পুতি দিয়া গৈছে যেহেতু পানীটো দূৰৰ পৰা কঢ়িয়াবলৈ কষ্ট হ'ব টিউবেল অলৰেডি মানুহ ইয়া লাগি আছে আপোনাক দেখাইছো মানুহ ইয়া লাগি আছে টিউবেলৰ মানুহ অলপ দেৰি পিছতে টিউবেলৰ কাম সম্পূৰ্ণ হৈ যাব সো সম্পূৰ্ণ ঘৰটো দেখালো সম্পূৰ্ণ 4টা কোঠালি এটা সম্পূৰ্ণ ঘৰ হিহঁতক উপহাৰ দিলো এটো ঘৰ বহুত ভাবি শান্তি এটা কাৰণে বনোৱা গৈছে কাৰণ হেতক মই কথা দিছিলো যে মই তহতক মাটি ঘৰ বাৰী ঘূৰাই দিম কিন্তু নোৱাৰিলো
কিন্তু নোৱাৰাৰ বাবে এই ঘৰটো মই সিহঁতক যাতে কোনো অসুবিধা নহয় সেইবাবে মই যিমান পাৰো নিজৰ ভাগে নিজৰ মতে সিহঁতৰ নিজে যাতে ভালদৰে থাকিব পাৰে সেই অনুযায়ী বনোৱা গ'ল সকলো ব্যৱস্থা সুন্দৰকৈ কৰি দিছো সিহঁতি ভালদৰে থাকিব পাৰিব বুলি আশা কৰিলো এয়া সকলো আপোনালোকৰ সাপোৰ্ট আপোনালোকৰ আশীৰ্বাদ তাই আপোনালোকৰ আশীৰ্বাদতে ঘূৰি আহি পালেহি আৰু আপোনালোকৰ আশীৰ্বাদতে আজিৰ পৰা এটা নতুন ঘৰত এটা নতুন জীৱন আৰম্ভ কৰিব এতিয়া যাব বিচাৰিছো এই যাত্ৰাটোত সকলোতকৈ বেছি কষ্ট কৰা মানুহগৰাকীৰ ওচৰলৈ এইগৰাকী হ'ল মানুহ যিগৰাকীয়ে হয়তো মুটকো বেছি কষ্ট কৰিছে ঘৰটোৰ বাবে মুটকো বেছি ত্যাগ কৰিছে ছোৱালীজনীৰ বাবে পূৰ্ণিমাৰ মাতৃ আৰু এই মাকৰ বাবে আজি পূৰ্ণিমাই হয়তো এনেদৰে সুস্থভাৱে থিয় হৈ কেমেৰা সন্মুখত উঠিবলৈ সামৰ্থ্য হৈছে আৰু এই কষ্টৰ সহযোগতে আৰু নেপথ্যত তাই বায়েক আছে জোনমণি এই বায়েকৰ নাম তাই এজনী বহুত কষ্ট কৰা ছোৱালী তাইও নাম ল'ব লাগিব তাই এতিয়া কামত ব্যস্ত হৈ থকাৰ বাবে ভিডিঅ'ত অহা নাই কিন্তু তাইকো মই ধন্যবাদ জ্ঞাপন কৰিছো এই ঘৰটোত তাই বহুত অৰিহণা আছে মাক আৰু জোনমণি দেউতাকৰো আছে কিন্তু দেউতাকে সিহঁতৰ সমান কাম কৰিব নাই যিমান এই মাক আৰু এই বায়েকে এই ঘৰটোৰ বাবে কামখিনি কৰিছে আজি তহঁতক ঘৰটো দিলো ভাল লাগিছে নাই তহঁতক যেতিয়া মই সেই ঘৰটোৰ পৰা উলিয়াই আনিছিলো বিশ্বাস নকৰিবি তই চকুপানী টুকিছিলি কিন্তু মই অন্তৰৰ পৰা কান্দিছিলো যেতিয়া ঘৰটো ভাঙিছিলি সেই মুহূৰ্তটোত গম পাইছনে আৰু সেইদিনাখনে মই এটা প্ৰতিজ্ঞা কৰিছিলো যে তহঁতক মই এনেকুৱা এটা ঘৰত ভৰাম যিটো ঘৰত থাকি তহঁতি বহুত ভাল পাবি আগৰ ঘৰটোতকে থাকি ভাল লাগিছে নাই তোৰ এনে সময় ভাল লাগিছে নাই আজি তাইক মই চকী দি বহাইছো এক আজি অলপ জিৰণি দিছো তই জিৰণি লগাই তই বহুত কষ্ট কৰি তই গুৱাহাটীত দৌৰিলি তই ঘৰটোৰ বাবে দৌৰিলি এইবিলাক যে দেখিছে মাটি সমান কৰা কিবা কিবি এইবিলাক এই মাক আৰু জোনমণিয়ে কৰিছে ক'বলৈ গ'লে সঁচা কথা কৈছো দেউতাকক এতিয়া বহুতে কয় দেউতাক থাকিও কিয় কাম নকৰ কিন্তু দেউতাকক এই জানে বহুত অকৰা তাক যদি মই কওঁ পোনে পোনে গৈ থাকি পোনে পোনেহে গৈ থাকিব সি যে এইপিনে যাব লাগে এইপিনে যাব লাগে নিজৰ মতে একো চিন্তা কৰিব নোৱাৰে সি তেনেকৈ আগৰ পৰা আৰু সম্পূৰ্ণ এই গাইডতে গোটেইখিনি চলি থাকে জোনমণি এই কি পূৰ্ণিমাৰ মাকৰ গাইডত আৰু সকলো কাম কৰিছে মই আহি থাকো প্ৰত্যেক দিনাই 2-3 বাৰকে আহো হয়নে আহি থাকো কিন্তু আজিৰ পৰা আৰু নাহো তহঁতক এৰিলো আৰু ঘৰটো দি দেই ভালকে থাকিবি তহঁতি হা মই আহিম আকৌ যেতিয়া তাই এডমিশ্যন দিব লাগিব স্কুলত তাই গুৱাহাটীৰ পৰা যেতিয়া আহিব গুৱাহাটীৰ পৰা অহাৰ পিছত পাইপডাল খোলাৰ পিছত স্কুললৈ নিব লাগিব গম পাইছ বহুত কষ্ট কৰিলি আজিৰ পৰা তহঁতি আৰাম কৰিবি হা আৰু আছো কিবা প্ৰব্লেমত মই থাকিমে তহঁতৰ লগত চিন্তা কৰিব নালাগে তহঁতি এতিয়া মাত্ৰ এই ঘৰটো তহঁতৰ বহুত ভাল হ'ব আৰু সম্পূৰ্ণ মই যিমানখিনি পাৰো নিয়ম নীতিৰ মাজে সোমাবলৈ দিছো সিহঁতক দেই আৰু মই যেনেকে কৈছো সিহঁতি তেনেকে শুনিছে সেইটো কাৰণে মোৰ ভাল লাগিছে আৰু সেইটো কাৰণে হয়তো কাম কৰি গৈ থাকিবলৈ মই মানে সাহস পালো সো ইমানখিনি আছিলে এই ঘৰটো আজি দেখালো এই সিহঁতক সমজালো ঘৰটো আজিৰ পৰা এটা নতুন ঘৰৰ হেতি বাসিন্দা হ'ল পূৰ্ণিমা ভালকে পঢ়িব লাগিব এইটো ঘৰ দেই তই কেতিয়াও নাপাহৰিবি এই কষ্টখিনি মা আৰু বাইদেউৰ কষ্টখিনি দেউতাৰ কষ্টখিনি হা ভালকে আগুৱাই যাব লাগিব তোৰ লগত অকল ঘৰখনেই নহয় বা মোৰে নহয় গোটেই অসমৰ মানুহে তোৰ লগত আশীৰ্বাদ আছে গম পাইছ গতিকে সদায় ভালকে আগুৱাই যাবি আৰু পূৰ্ণিমা আজি নতুন চোলা পিন্ধিছে দেখিছানে এই চোলাটো দিছিলে ডিব্ৰুগড় দাদাজনে মই কথা দিছিলো ঘৰৰ যিদিনাখন অপেনিং কৰিম সিদিনাখন তাই নতুন চোলা পিন্ধিব আজি তাই পিন্ধিছে ধুনীয়াজনী লাগিছে চাগে তাইক ন সদায় তাই ধুনীয়া হৈ থাকক পূৰ্ণিমাৰ জোনটোৰ দৰে সদায় পোহৰাই থাকক গোটেই ঘৰখন কাৰণ তাইৰ বাবে বহুত ত্যাগ কৰিলে মাকে বহুত ত্যাগ কৰিলে দেউতাকে বহুত ত্যাগ কৰিলে বায়েকে সো ইমানখিনিয়ে কথা আজি এই নতুন ঘৰৰ পৰা এই ভিডিঅ'টো দিলো আপোনালোকলৈ আগবঢ়ালো মোৰ পূৰ্ণিমাৰ বাবে দ্বিতীয়টো যাত্ৰা শেষ কৰিলো আশীৰ্বাদ কৰিব তৃতীয়টো মিছন মই কমপ্লিট কৰিবলৈ যাতে সামৰ্থ্য হওঁ অতি সোনকালে হেতু কৰি আছো মাত্ৰ আৰু এমাহ অপেক্ষা কৰক আজিৰ পৰা হয়তো সিহঁতৰ ওচৰলৈ মই নাহিম আহি ৰাস্তাৰ দুবৰিবন মাৰি দিলো আজিৰ পৰা হয়তো মোৰ এটা ডাঙৰ দায়িত্ব শেষ হ'ল এটা ঘৰ হেতক দি হেতৰ জীৱনটো আজিৰ পৰা সুৰক্ষিত কৰিলো বাকি যিখিনি সৰু সুৰা কাম আছে অতি সোনকালে সেইখিনি কমপ্লিট কৰাই দিম কিন্তু আজিৰ পৰা এটা পানী নপৰা ঘৰ চাৰিবেৰৰ মাজত হেতি সুৰক্ষিতভাৱে থাকিব পাৰিব সেই কথা দিলো সেই প্ৰতিশ্ৰুতি মতে কথা ৰাখি আজি ঘৰটো মই শুভ উদ্বোধনী কৰিলো বুলি সকলো অসমবাসীকে জনাই দিলো কেতিয়াবা আহিব সিহঁতৰ ঘৰলৈ আলহী বহুত আহিম বুলি কৈ আছে খবৰ ল'ব সেই পূৰ্ণিমাৰ আৰু মৰম দিব আপোনালোকে যেনেদৰে মৰম দি গৈছিলে সো ধন্যবাদ প্ৰথমৰ পৰা শেষলৈকে মোক সাপোৰ্ট কৰাৰ বাবে ধন্যবাদ বিদায় মাগিছো
পুনৰ এনেকুৱা এটা পৰিয়াল আকৌ বিচাৰিম, আকৌ সহায় কৰিম, এনেদৰে মই আগুৱাই যাম। জীৱনটো মানুহৰ বাবে উচৰ্গা কৰিম, কথা দিছো। যেনেদৰে আছে মিষ্টাৰ বিটু সদায় তেনেদৰে থাকিব আপোনালোকৰ মাজত। ধন্যবাদ। এই শুভ মুহূৰ্তটোত আপোনালোকক সাক্ষী কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো।